ৰৈ ৰৈ বিনালে অনুৰাধা চিনেমা হলৰ প্ৰথমটো প্ৰদৰ্শনী সমাপ্ত হৈছে আৰু দ্বিতীয়টো প্ৰদৰ্শনী বিশেষকৈ 10:45 হ'ব আৰু তাৰ বাবে দেখিছে ইতিমধ্যে লানি নিচিঙাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে হিলদুল ভাঙি এই মুহূৰ্তত ওলাই আহিছে অনুৰাধা চিনেমা হললৈ। জুবিন গাৰ্গৰ ৰূপালী পৰ্দাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবৰ বাবে ইতিমধ্যে দেখিছে বিভিন্ন স্থানৰ পৰা লোকসকল আহি ইয়াত আহিছে। দৰ্শকসকল আহি চিনেমা চাব আৰু সকলোৱে ৰূপালী পৰ্দাক জুবিন গাৰ্গ অন্তিমবাৰৰ বাবে চোৱাৰ বাবে হেঁপাহ আৰু সেই হেঁপাহৰ বাবে সকলোৱে আহিছে। আৰু আমি বিভিন্নজন দৰ্শক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰে হয়। জুবিন দাৰ অন্তিমখন ছবি অলপ কিছু বেয়া লাগিছে। বহুত ক'ব নোৱাৰি আৰু প্ৰকাশ কৰিব নোৱাৰি। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছে। কিমান দিনৰ আগতে টিকেট বুকিং কৰা হৈছিলে? আমাৰ 4 দিন আগতে কৰা গৈছে। মানে যোনদিনাখন ওলাইছে সেইদিনাখনে কৰা গৈছে। অলপ বেয়া লাগিছে, জুবিন দা আমাৰ মাজত নাই, কিন্তু আজি জুবিন দাক থকা নিচিনা অনুভৱ হয় চিনেমাখন চোৱাৰ পিছত। এক্সেক্টলি হয়, সেইটো হয়। মানে আজি লাষ্টখন চিনেমা চাবলৈ পাইছোঁ, সেইটো এটা মনটো ভাল লাগিছে। ফাৰ্ষ্ট ছেকেণ্ড শ্ব' চাবলৈ পাইছোঁ, সেইটো এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? নাৰেংগীৰ পৰা। চিনেমা চাব আহিলে? হয়। জুবিন দাক এই চিনেমাখনত দেখা পোৱা যাব। যিহেতু কায়িকভাৱে জুবিন দা নাই, কিন্তু তথাপিও এই চিনেমাখনৰ জৰিয়তে জুবিন দা ক'ৰবাত নহয় ক'ৰবাত আমি বিচাৰি পাম। হয়। জুবিন দা সদায় থাকিব আৰু সদায় আছে। থেংক ইউ। বৰমা ক'ৰ পৰা আহিছে? আমি নাৰেংগীৰ পৰা আহিছে। কি ক'ব বিচাৰিব? জুবিন দা আমাৰ মাজত নাই, তথাপিও আজি আপোনালোকে চিনেমা চাব আহিছে। চিনেমাত জুবিন দাক ক'ৰবাত বিচাৰি পাম আৰু ক'ত বিচাৰি পাম, ক'ততে চাম আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া দেখিছে আপুনি লানি নিচিঙা ভিৰ। যদি চাব যায় আজি যি আচলতে পথ আছে সেই পথলৈকে কিন্তু এই মুহূৰ্তত লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু 17 বছৰীয়া প্ৰতীক্ষাৰ অন্তত ৰৈ ৰৈ বিনালে যিখন ছবি, সেই ছবিখন আজি পুৱাৰ ভাগত মুক্তি লাভ কৰিলে। আৰু পুৱা বিশেষকৈ যি মেট্ৰিক চিনেমা হল আছে, মেট্ৰিক চিনেমা হলত 4:25 মুকলি হোৱাৰ পিছতেই বিভিন্ন স্থানত এনেদৰেই দেখিব পোৱা গৈছে। ৰাইজসকল হিলদুল ভাঙি ওলাই অহা দেখিবলৈ পোৱা গৈছে। দীপতেজ দা আছে আমাৰ সৈতে। দীপতেজ দা, ৰৈ ৰৈ বিনালে ছবি আপুনি জুবিন দাৰ লগত যিহেতু যথেষ্ট সময় ধৰি আছে, আজি জুবিন দাক কায়িকভাৱে নাই যদিও এই চিনেমাখন আমি ক'ৰবাত নহয় ক'ৰবাত বিচাৰি পাম। তেওঁ হেঁপাহৰ এখন ছবি আছিলে, গতিকে আমি সকলোৱে ওলাই আহিছোঁ চাবৰ কাৰণে। আজি তেওঁৰ আশাটো আজি পূৰণ হৈছে। মানে চিনেমাখন আজি ৰিলিজ হোৱাৰ কথা তেওঁ আগতে প্লেনিং কৰিছিলে, গতিকে আমি আশা কৰিছোঁ সকলো ৰাইজ ওলাই আহক, চাওক চিনেমাখনক, তেখেতক সন্মান জনাওক, তেখেতৰ শ্ৰদ্ধা ৰাখি। গতিকে সেয়ে আমি গোটেই ওলাই আহিছোঁ আৰু চাবৰ কাৰণে। কেনেকুৱা ধৰণৰ স্মৃতি মনত পৰিছে আজি ৰৈ ৰৈ বিনালে যি সময়ত আচলতে ছবিখন যেতিয়া নিৰ্মাণ কৰি আছিলে, এতিয়া বহুত কথাই আপোনালোকক কৈছিল জুবিন দাই? স্মৃতি মানে বহুতখিনি আছে আমাৰ স্মৃতি আগৰ। এতিয়া চিনেমাখনৰ লগতো আমিও অলপমান জড়িত আছিলোঁ। আপুনি জড়িত আছিলোঁ, আমি মিউজিচিয়ান হিচাপেও আছিলোঁ। গতিকে বহুত মানে ধেমালি ধুমুলাৰ মাজে আমাৰ খুব, কিন্তু এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত আজি তেখেত নাই। আজি তেখেত অবিহনে আমি চিনেমাখন চাবলৈ আহিছোঁ। আৰু এই যে অসমীয়া চিনেমাৰ যিটো আপোনাৰ হিলদুল ভাঙি ওলাই আহিছে, আচলতে এনেকুৱা এটা পৰিৱেশ হিন্দী চিনেমাত দেখিবলৈ পোৱা যায়। জুবিন গাৰ্গে হয়, এইটোতো ৰেকৰ্ড আচলতে। ৰাতিপুৱা 4টা কিমান বজাত বোধহয় এইবাৰ হেৰি হৈছে, কি কয়, প্ৰথম দৰ্শনী আৰম্ভ হৈছে। গতিকে এনেকুৱা এটা পৰিৱেশ মানে মই দেখা নাই আজিলৈকে ক'তো। এনেকুৱা সকলোৱে সহায় জনাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল দীপতেজ দা। আৰু দীপতেজ দা দীৰ্ঘ সময় ধৰি জুবিন দাৰ লগত আছিলে, জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰী হিচাপে আছিলে। আৰু সেই জুবিন দাৰ চিনেমাখন চোৱাৰ বাবে এই মুহূৰ্তত অনুৰাধা যি চিনেমা হল আছে, সেই অনুৰাধা চিনেমা হলত অহা দেখিবলৈ পোৱা গৈছে লোকসকল। আৰু বিশেষকৈ ক'ব বিচাৰিম যে দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব। দ্বিতীয় দৰ্শনীৰ বাবে ইতিমধ্যে দৰ্শকৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু পুৱাৰ ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিবোৰ হল আছে, সেই হলসমূহত হিলদুল ভাঙি লোকসকল ওলাই আহিছে। লোকসকল চিনেমা চোৱাৰ বাবে ওলাই অহা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু অসমীয়া চিনেমাত এনেকুৱা এটা দিন আহিব, হয়তো কোনো কেতিয়াও কল্পনা কৰা নাছিল যে অসমীয়া চিনেমা এনেকুৱা এটা দিন আহিব। আৰু সেই দিন লৈ আহিছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই যদিও এই চিনেমাখন চোৱাৰ পিছত প্ৰত্যেকজন লোকে অনুভৱ কৰিব বা উপলব্ধি কৰিব যে জুবিন দা আমাৰ মাজত সদায় আছে। আৰু ৰৈ ৰৈ বিনালে এক অভূতপূৰ্ণ সঁহাৰি, বিৰল ৰেকৰ্ড সংখ্যক লোক ওলাই আহিছে। আৰু হয়তো এনেকুৱা চিনেমাত এনেকুৱা আচলতে অসমীয়া ছবি জগতত হয়তো কেতিয়াও এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পোৱা যোৱা নাছিলে। আৰু দ্বিতীয় দৰ্শনী কিছুমান পিছতে অনুৰাধা যি চিনেমা হল আছে, সেই অনুৰাধা চিনেমা হলত আৰম্ভ হ'ব। আৰম্ভ হোৱাৰ বাবে এই মুহূৰ্তত লোকসকল আহি ইয়াত সমাবেত হৈছে বা উপস্থিত হৈছে। আৰু কিছুমান পিছতে দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব।